Hello, my dear students. Welcome to your dear teacher channel. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ক্লাছ 9 ৰ এটা অতি গুৰুত্বপূৰ্ণ কবিতা নাম হৈছে The Lake Isle of Innisfree. বহুত ধুনীয়া এটা কবিতা সকলোকে কৈ আছো তোমালোকে 10-15 মিনিট ভালকে মনোযোগ দিয়া আৰু এই কবিতাটো গোটেই বছৰৰ কাৰণে বুজিলো। এই কবিতাটো লিখিছে আমাৰ এজন জনপ্ৰিয় কবি নাম হৈছে উইলিয়াম বাটলাৰ ইয়েটছ। উইলিয়াম বাটলাৰ ইয়েটছ তেখেত হৈছে এজন আইৰিছ কবি মানে আয়াৰলেণ্ডৰ কবি ঠিক আছে। তেখেতে যিবিলাক কবিতা লিখে ৰোমান্টিক টাইপৰ কবিতা লিখে কিন্তু বাস্তৱতাৰ লগত কি নাথাকে মিল নাথাকে মানে বাস্তৱতাৰ লগত মিল নাই কিন্তু ৰোমান্টিক টাইপৰ এনেকুৱা যেন আমাৰ অনুভৱ হয়। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল বলা আমি এই কবিতাটো লেখকৰ বিষয়ে প্ৰথমে জানি লওঁ। The Lake Isle of Innisfree, ইনিছফ্ৰীৰ সৰু হ্ৰদটো তাৰমানে ইনিছফ্ৰী হৈছে এটা ঠাইৰ নাম এটা জাগাৰ নাম। The লেক মানে হ্ৰদ, দ্বীপ বুলি কওঁ, আইল মানে এটা সৰু দ্বীপ বুজি পাইছা। তো ইনিছফ্ৰীৰ সৰু দ্বীপটো বুলি কৈ আছে উইলিয়াম বাটলাৰ ইয়েটছ। এই কবিতাটোৰ লেখক হৈছে উইলিয়াম বাটলাৰ ইয়েটছ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এটা কপি আৰু কলম লৈ বহি লোৱা তেতিয়া ভালকে বুজি পাবা, নোট ডাউন কৰি যাবা, ভালকে মনোযোগ দিব লাগিব 10-15 মিনিট তেতিয়াহে বুজি পাবা। যদি স্ক্ৰল কৰি গুচি যোৱা তেতিয়াতো নহব, তুমি ৰ'ব লাগিব অলপ টাইম বুজি পাইছা, তেতিয়াহে বুজি পাবা যে ইয়াত কি কোৱা হৈ আছে একচুৱেলি। উইলিয়াম বাটলাৰ ইয়েটছ তেখেতৰ জন্ম হৈছিল 13 জুন তাৰিখে 1865 চনত। 13 জুন 1865 চনত জন্ম হৈছিল। 28 জানুৱাৰী 1939 চনত তেখেতৰ মৃত্যু হৈছিল। মনত ৰাখিবা কবিৰ পৰিচয়টো। তেখেত আছিল was an Irish poet. তেখেত এজন আয়াৰলেণ্ডৰ আইৰিছ কবি আছিল। তেখেত ড্ৰামেটিষ্ট আছিল মানে নাট্যকাৰ আছিল, নাটক বনাইছিল। প্ৰজ ৰাইটাৰ তেখেতে গদ্য লেখক আছিল। and one of the foremost of 20th century literature যে 20 শতিকাৰ মানে 20 শতিকাৰ এজন আগশাৰীৰ সাহিত্যিক আছিল তেখেত। ফৰমষ্ট মানে আগশাৰীৰ চেঞ্চুৰী, তো 20 শতিকাৰ আগশাৰীৰ এজন সাহিত্যিক আছিল, লিটাৰেচাৰ আছিল। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল উইলিয়াম বাটলাৰ ইয়েটছৰ ইম্পৰ্টেণ্ট বায়োডাটা এইটো ঠিক আছে, ভালকে মনত ৰাখিবা। তাৰপিছত তোমালোকৰ কবিতাত বক্সৰ ভিতৰত চোৱা, ৰেড বক্সৰ ভিতৰত চোৱা আছে এইখিনি কথা লিখা আছে যে this well known poem explores the poet's longing for the peace. কি কৈ আছে যে এই সুপৰিচিত কবিতাটোৱে মানে this well known এই জনপ্ৰিয় বা সুপৰিচিত কবিতাটোৱে কবিতাটোৱে explores অন্বেষণ কৰি আছে বা সৃষ্টি কৰিছে the poet's longing কবিৰ আকাংক্ষা। longing মানে আকাংক্ষা, ইচ্ছা, কবিৰ আকাংক্ষা for the peace শান্তিৰ কাৰণে। মানে কবিয়ে যে শান্তি বিচাৰিছে, কবিৰ মনত যে শান্তিৰ আকাংক্ষা সৃষ্টি হৈছে, সেই আকাংক্ষাৰ অন্বেষণ কৰিছে। and tranquility of Innisfree, ইনিছফ্ৰীৰ যি শান্তি, tranquility মানে শান্তি, ইনিছফ্ৰীৰ যি শান্তি, সেই শান্তিৰ কথা এই কবিতাটোৰ জৰিয়তে কোৱা হৈছে। a place where he spent a lot of time as a boy, এখন ঠাই, a place এখন ঠাই where য'ত he spent তেওঁ কটাইছিল a lot of time বহুত সময় as a boy এজন ল'ৰা হিচাপে, মানে তেওঁ যেতিয়া শিশু আছিল তেতিয়া তেওঁ মানে বহুত সময় সেই ঠাইখনত কটাইছিল মানে ইনিছফ্ৰীত কটাইছিল। this poem is a lyric, এই কবিতাটো হৈছে এটা গীতি কবিতা, তাৰমানে এই কবিতাটো এটা গীতৰ তালত লিখা হৈছে আৰু যিটো লিখাৰ পেটাৰ্ণ, এই পেটাৰ্ণটো হৈছে গীতি কবিতাৰ এটা পেটাৰ্ণ ঠিক আছে। The Lake Isle of Innisfree published in 1888 by William Butler Yeats. এই কবিতাটো 1888 চনত বাই উইলিয়াম বাটলাৰৰ দ্বাৰা কি কৰা হৈছিল, উন্মোচন কৰা হৈছিল, পাব্লিছ কৰা হৈছিল, প্ৰকাশ কৰা হৈছিল এইটো এটা কবিতা হিচাপে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভালকে মনোযোগ দিবা। আৰু এই কবিতাটো ইণ্টাৰনেশ্যনেলি পাব্লিছড হৈছিল 1990 ইণ্টাৰনেশ্যনেলি পাব্লিছড হৈছিল বুজি পাইছা। কাউন্টি স্লিগো ৰিয়েল আইল অফ ইনিছফ্ৰী কেন বি ফাউণ্ড। স্লিগো নামৰ যিটো দেশ আছে, ৰাজ্য আছে আয়াৰলেণ্ডৰ,
সেই স্লিগো নামৰ ৰাজ্যটো ৰিয়েল আইল অফ ইনিছফ্ৰী যেটো প্ৰকৃত হৰ্ড ইনিছফ্ৰী এইটো পোৱা যায় ক'ত পোৱা যায় এই তথ্যটো তোমালোকে সাৰ্চ কৰি চাবা এই কবিতাটো হৈছে 4 লাইন কৈ 3টা স্ট্যান্জাত ভগোৱা আছে 12 শাৰীৰ এটা কবিতা এই প্ৰশ্ন আহে কিন্তু এইবিলাক ইয়াত যে আমি লিখি আছো এই লিখা কথাবিলাক বহুত ইম্পৰ্টেন্ট কাৰণ আমাক এমসিকিউ আকাৰে ইয়াৰ পৰা বহুত তথ্য সুধিব পাৰে বুজি পাইছা সেই কাৰণে এই কথাবিলাক ভালকে মনত ৰাখিবা যে এইটো হৈছে 12 শাৰীৰ এটা কবিতা 4 লাইন কৈ 3 বাৰ আছে উইথ ৰেইমিং স্কিম ইয়াৰ যেটো ৰেইমিং স্কিম আছে এটো হৈছে এ বি সি ডি ই এফ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ইয়াত এলিটৰেচন হৈছে তোমালোকে লিখি লবা এলিটৰেচন হৈছে I hear the lake water lapping with low sounds by the shore tamane yat alliteration ka koa hoy jot neki বাক্যটোৰ শব্দবিলাকৰ প্ৰথম আখৰৰ যি মিল থাকিলে আৰু প্ৰথম লেটাৰটো যদি সেম থাকে তেতিয়া হলে হেতুক alliteration বুলি কোৱা হয় তো alliteration থকা শব্দ থকা তোমালোকে লাইন বিলাক বিচাৰি লিখি লবা ঠিক আছে তো মই এটা লাইন কৈ দিলো হেতু হৈছে যে I hear the lake water lapping with low sounds by the shore তো alliteration আছে ইয়াত আৰু এই কবিতাটো অটোবায়োগ্ৰাফিৰ ওপৰত ভিত্তি কৰি লিখা হৈছে অটোবায়োগ্ৰাফি মানে লেখকৰ আত্মজীৱনীৰ ওপৰত ভিত্তি কৰি এই কবিতাটো লিখা হৈছে তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইখিনি হৈছে এই কবিতাটোৰ লেখকৰ পৰিচয় আৰু কবিতাটোৰ মূল উদ্দেশ্য কিয় লিখিছে আৰু কিহৰ ওপৰত ভিত্তি কৰি লিখিছে ওকে তো এতিয়া আমি কবিতাটো লাইন বাই লাইন আৰু ইয়াৰ ইম্পৰ্টেন্ট অৰ্থ সহকাৰে বিশ্লেষণ কৰি বুজি লম ঠিক আছে প্ৰথম স্ট্যান্জা হৈছে এইটো কি লিখা আছে সোৱা I will arise and go now and go to Innisfree মই এতিয়াই উঠিম উঠি কি কৰিম মই এতিয়াই যাম মই এতিয়াই উঠি যাম আৰু Innisfree লৈ যাম I will arise মই উঠিম and go now মানে মই এতিয়াই উঠি যাম and go to Innisfree আৰু Innisfree লৈ যাম arise মানে উঠা মানে stand up সাগে লেখক হুই আছিল বহি আছিল কিবা এটা কৰি আছিল হেকাৰণে এটো সেন্সত কথাটো আৰম্ভ কৰিছে যে মই এতিয়াই উঠি যাম আৰু Innisfree লৈ যাম কিয় যাব Innisfree লৈ আমি অলৰেডি পাইছো যে তেখেতৰ শান্তিৰ দৰকাৰ তেখেত যত এতিয়া আছে তাত মানে এটা সিটি এটা শহৰ এটা ব্যস্তময় পৰিবেশ এটা হুলস্থুল অশান্তিকৰ পৰিবেশ হেই কাৰণে কবি এটা নিৰ্জন নিৰৱ শান্তিপূৰ্ণ ঠাইলৈ যাব বিচাৰিছে এইটো উদ্দেশ্য কৰি কথা কবিতাটো লিখি আছে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তাৰ পিছত সেকেন্ড লাইনত কি কৈছে সোৱা and a small cabin built there যে এটা সৰু মানে কোঠালি এটা সৰু পজা তেও তাত হাজিব বা নিৰ্মাণ কৰিব কি কৈ আছে and আৰু a small cabin built there এটা সৰু কেবিন মানে কোঠালি রুম মানে এটা সৰু পজা ঘৰ built there তাত নিৰ্মাণ কৰিব তেখেতে গৈ of clay and worthless mat বেৰ নিৰ্মাণ কৰা যিবিলাক বাহৰ ঠাৰি আছে লাঠি আছে সেই বিলাকেৰে মানে আমি বাহ ফালি কামি বনাই এটা বেৰ বনাব পাৰো নে নাই সেই worthless মানে হৈছে worthless মানে হৈছে এই বাহৰ মানে বাহৰ কামি বা লাঠি বুলি কব পাৰা বুজি পাইছা তো ভালকে সোৱা কবিতাটো অলপ ৰহস্যজনক ৰোমান্টিক টাইপৰ কিন্তু ইয়াৰ অৰ্থটো বাস্তৱতাৰ লগত কিন্তু মিল ৰাখাই কাল্পনিক হয় মানে ইমাজিনাৰী সিনস হয় আমাক বুজাই আছে যে তেও যে ঘৰটো হাজিব হেইটো কিহেৰে হাজিব পৰীক্ষাত কিন্তু আহে ভালকে মনত ৰাখিবা তেও যে ঘৰ হাজিব কিহেৰে হাজিব মাটিৰে আৰু বাহৰ হেই কামিৰে 9 bean rows will I have there bean মানে আমাৰ যে ওৰহি গছ আছে এই bean খেতি যে 9 শাৰী বা 9টা শাৰী bean খেতি মোৰ তাত থাকিব তাৰ মানে তাত যদি তেও যায় তেও তো খোৱাৰ দৰকাৰ হ'ব তেও তাত কি খাব তেও কি খাব তেও bean খাব bean মানে ওৰহি bean দেখিছা লেসাই মাৰ নিচিনা যে মিহি মিহি সৰুকে দেখা যায় bean খেতি এয়া দেখিছা পিকচাৰত এইটো তো 9 bean rows will I have there যে 9 শাৰী bean খেতি মোৰ তাত থাকিব
এ হাইভ ফৰ দ্য হানি বি আৰু এটা মৌচাক থাকিব মৌমাখিৰ কাৰণে আৰু তাৰ পৰা তেওঁ মৌ খাব পাৰিব বুজি পাইছা সেইকাৰণে কৈ আছে যে তেওঁ এটা তেওঁ ক'ত যাব বিচাৰে তেওঁ ইনিস্ফ্ৰী লৈ যাব বিচাৰে য'ত নেকি এটা শান্তিময় ঠাই সেই ইনিস্ফ্ৰী লৈ যাব বিচাৰে আৰু তাত গৈ এটা তেওঁ সৰু কেবিন সাজিব ৰুম সাজিব বোকা মাটি আৰু বাঁহৰ ঢালিৰে বুজি পাইছা আৰু তাত নহাৰি বিন খেতি থাকিব তেওঁৰ হেতু কৈ আছে লেখকে যে মোৰ তাত নহাৰি বিন খেতি থাকিব আৰু এটা মৌচাক থাকিব মৌমাখিৰ কাৰণে তাৰ পিছত 4 নম্বৰ লাইন কি কৈ আছে সো and live alone in the be loud glad আৰু কি কৈ আছে যে মই তাত অকলে থাকিম alone in the be loud glad glad মানে হৈছে ইয়াত এটা সম্পূৰ্ণ পৰিষ্কাৰ খালি ঠাই মুকলি ঠাই তাৰমানে যেতিয়া তাত যাব তাতটো সম্পূৰ্ণ মুকলি খালি ঠাই হ'ব তো সেই মুকলি খালি ঠাইৰ মাজত যেতিয়া মৌচাক থাকিব মৌচাক যেতিয়া হ'ব তো সেই সম্পূৰ্ণ মুকলি খালি ঠাইত যেতিয়া মৌমাখিৰ গুঞ্জন হ'ব সেই গুঞ্জনৰ মাজত তেওঁ অকলে থাকিব কাৰণ মৌমাখিয়ে গুনগুন কৰে নহয় এটা শব্দ দিয়ে নহয় তো সেই মুকলি খালি ঠাইৰ মাজত সেই মৌমাখিৰ গুঞ্জনৰ মাজত বি লাউড মানে হৈছে গুঞ্জন মৌমাখিৰ গুঞ্জন তো এটা মুকলি পৰিষ্কাৰ মুকলি ঠাইৰ মাজত মৌমাখিৰ গুঞ্জনৰ মাজত মই অকলে তাত থাকিম বুলি কবিয়ে কৈ আছে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল প্ৰথমটো ষ্টেঞ্জা হৈছে এইটো তোমালোকে বুজি পাইছানে যদি বুজি পাইছা তেতিয়া হলে সবেই এটা লাইক কৰি দিয়া আৰু যোনে যোনে নতুন চাই আছা তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া ঠিক আছে বলা আমি সেকেন্ড ষ্টেঞ্জা and I shall have some peace and I shall have some peace for peace comes dropping slow প্ৰথম লাইনটোত কি কৈ আছে যে আৰু মোৰ অলপ শান্তি হ'ব তাত I shall have some peace মানে শান্তি যে মোৰ অলপ শান্তি হ'ব তাত for peace comes dropping slow আৰু শান্তি লাহে লাহে নামি আহে হয়নে শান্তি কিন্তু খুব দ্ৰুততাৰে নাহে শান্তি খুব লাহে লাহে আহে তো কবি উইলিয়াম বাটলাৰ ৰিয়েটছে কি কৈ আছে মোৰ তাত অলপ শান্তি হ'ব আৰু শান্তি লাহে লাহে নামি আহে ড্ৰপিং মানে লাহে লাহে নামি আহে স্লো মানে লাহে লাহে ড্ৰপিং মানে নামি আহে বুলি কৈছে যে শান্তি লাহে লাহে নামি আহে dropping from the fields of the morning to where the cricket sings এই শান্তিটো কোৰ পৰা নামি আহে ভালকে মনোযোগ দিয়া শান্তিটো কোৰ পৰা নামি আহে এই ৰাতিপুৱাৰ মৰ্নিং মানে ৰাতিপুৱা যেতিয়া হয় মৰ্নিং টাইম আৰ্লি মৰ্নিং মানে খুব সোনকালে ৰাতিপুৱা তেতিয়া আমাৰ যি কোলিৰ নিচিনা এটা পৰিবেশ হৈ থাকে কোলি পৰিলে যেতিয়া যেনেকুৱা ঢাক ঘোলা বৰণৰ ধোৱা বৰণৰ হৈ থাকে তাৰ পিছত যেতিয়া কোলি লাহে লাহে এৰি যায় তাৰ মানে এনেকুৱা আমাক বুজাই আছে ভিলস অৰ্থ হৈছে এটা হৈছে উৰুনি দৰে মানে যে a piece of fine material owned by women to protect or hide face মানে মহিলা মানুহে মুখ ঢাকি ৰখাৰ কাৰণে বা নিজক ৰক্ষা কৰাৰ কাৰণে যেনেকে উৰুনিখন পিন্ধে নিজক ঢাকি ৰাখে সেম তেনেকুৱা ৰাতিপুৱাৰ যি পৰিবেশ আৰ্লি মৰ্নিংৰ যি পৰিবেশ সেই পৰিবেশটো অলপ কোলিময় হৈ থাকে ডাৱৰীয়া হৈ থাকে ক্লাউডি বুলি ক'ব পাৰি তো এই ডাৱৰীয়া পৰিবেশটো যেতিয়া লাহে লাহে আঁতৰি যায় তেতিয়া যি শান্তি লাহে লাহে নামি আহে সেই দৃশ্যটোৰ কথা কৈ আছে যে ড্ৰপিং ফ্ৰম দ্য ভিলছ অফ দ্য মৰ্নিং ৰাতিপুৱাৰ সেই উৰুনিখন আঁতৰি যোৱাৰ দৰে ৰাতিপুৱাৰ সেই কোলিময় পৰিবেশটোৰ পৰা যেতিয়া উৰুনিখন ঢাকি ৰাখে কোলিয়ে ঢাকি ৰাখে ৰাতিপুৱাৰ সেই দৃশ্যটো সেইটোৰ পৰা শান্তি নামি আহে টু হুৱেৰ দ্য ক্ৰিকেট সিংছ ক্ৰিকেট মানে হৈছে এটা এবিধ সৰু প্ৰজাতিৰ ইনসেক্টস মানে পৰুৱা ফৰিং বুলি কওঁ যাক an insect related to the grasshoppers but with shorter legs মানে ঘাঁহনি খায় গছৰ পাত ঘাঁহ এইবিলাক খায় কিন্তু তাৰ কি আছে ভৰিবিলাক শৰ্ট লেগস আছে ফটো দেখিছে নহয় এনেকুৱা তাৰ মানে তো এক প্ৰজাতিৰ ফৰিং বুলি ক'ব পাৰো পৰুৱা বুলি ক'ব পাৰো তো সেই এটা মতা প্ৰজাতিৰ মতা তো সেইটোৱে এটা গুঞ্জনৰ সৃষ্টি কৰে এটা শব্দৰ সৃষ্টি কৰে সেই শব্দটোৰ কথা কৈ আছে যে টু হুৱেৰ দ্য ক্ৰিকেট সিংছ যিটো ঠাইত কি কৰিব এই ফৰিং বিলাকে গীত গায় এটা সুন্দৰ মনোৰম পৰিবেশ সৃষ্টি কৰিব
তাৰ শান্তিৰ কথা কৈ আছে যে এই শান্তিবিলাক লাহে লাহে নামি আহিব তো ধুনীয়াকে কবিতাটো বুজিব লাগিব কাৰণ ইয়াত বহুত গভীৰত্ব আছে অন্তৰ্নিহিত মিনিং আছে তোমালোকে ভালকে ফোকাস কৰা ঠিক আছে তাৰ পিছত কি কৈ আছে চোৱা দেয়াৰ মিডনাইটস অল এ গ্লিমাৰ তাত মানে সেই ইনস্প্ৰিট যেতিয়া মাজনিশা হ'ব সেই মাজনিশা গোটেই আকাশখন কি হৈ থাকিব চিকমিকাই থাকিব কাৰণ আকাশৰ তৰফবিলাক খুব উজ্জ্বল চিকমিকাই থাকিব কাৰণ তাত নিৰ্জন মুকলি আকাশ কাৰণ যেতিয়া তুমি সিটিত থাকিবা সিটিত থাকিলে ইমান প্ৰদূষণ হয় পলিউশন হয় প্ৰদূষণৰ ফলত তুমি ক্লিয়াৰলি আকাশখনো দেখা নোপোৱা কিন্তু সেই ঠাইৰ পৰা যেতিয়া তুমি এখন নিৰ্জন এটা মুকলি স্পেচ থকা এটা লেকত যাবা চাৰিওফালে পানী মাজত এটা প্ৰাকৃতিক দৃশ্যময় ঠাই বুজি পাইছা নাই তেনেকুৱা এটা প্ৰাকৃতিক দৃশ্যৰ মাজত তুমি যেতিয়া থাকিবা আকাশখন ৰাতি যেতিয়া চাবা তো তেতিয়া তোমাৰ সেই আকাশখন পৰিষ্কাৰ একদম ইজ্জিল জিকজিকাই থকা চিকমিকাই থকা দেখা পোৱা যাব হেইটোৱে কৈ আছে যে the midnights all a glimmer যে মাজ নিশাটো গোটেই কি হ'ব গোটেই আকাশখন এটা চিকমকনি হৈ থাকিব জিলিকাই থাকিব গ্লিমাৰ মানে জিলিকাই থকা চিকমিকাই থকা আকাশৰ তৰাবোৰেৰে ঠিক আছে and noon a purple glow আৰু যেতিয়া দুপৰীয়া হ'ব কি হ'ব যেতিয়া দুপৰীয়া হ'ব তেতিয়া অৰেঞ্জ কালাৰৰ এটা কি হ'ব অৰেঞ্জ কালাৰৰ এটা উজ্জ্বল ৰঙৰ এটা কি হ'ব উজ্জ্বলতাৰ সৃষ্টি হ'ব বুলি কৈ আছে নোন এ পাৰ্পল গ্লো পাৰ্পল মানে বেঙুনীয়া ৰঙৰ যি অৰেঞ্জ কালাৰৰ ভিতৰত এটা বেঙুনীয়া কালাৰ শাইনিংৰ সৃষ্টি হয় তোমালোকে দেখিবা ভালকে আকাশত লক্ষ্য কৰিবা যেতিয়া দুপৰীয়া হয় আকাশত ডাৱৰ থাকে কিন্তু সূৰ্যৰ পোহৰ পুৰা পৰি থাকে তো সূৰ্যৰ পোহৰ যেতিয়া ডাৱৰৰ ওপৰত পৰে তাত এটা অৰেঞ্জ কালাৰৰ এটা পাৰ্পল কালাৰৰ সৃষ্টি হয় তাৰমানে ওপৰত ডাৱৰৰ কাৰণে এটা বেঙুনীয়া কালাৰৰ নিচিনা দেখা যায় কিন্তু ভিতৰত অৰেঞ্জ কালাৰ হেইটোৰ কথা কৈ আছে যে and noon a purple glow and evenings full of the linnets wings linnets মানে হৈছে a small brown gray bird এটো আয়াৰল্যান্ডৰ বা অস্ট্রেলিয়াত এইবিলাকত দেখা যায় তাত এবিধ কি আছে চৰাই আছে সৰু সৰু একদম সৰু বিক থকা বিক মানে উট তেওঁলোকৰ লিপ যে আছে এই সৰু উট থকা শৰ্ট মানে এই থকা এনেকুৱা এইটো এই চৰাইটো মানে এই চৰাইটো দেখিছানে এই চৰাইটো তো এই চৰাইটোৰ কথা কৈ আছে যে এটো এটা চৰাই লিনেট চৰাই তো আমি নামটোই কম তো চৰাইটো চিনি পাইছা নহয় তো কি কৈ আছে চোৱা and evenings full of the linnets wings যেতিয়া আবিলি সময় হ'ব আবিলি সময় হলে তাত কি হ'ব এই লিনেট চৰাইবিলাক মুকলি আকাশত দেউকা মিলি মেলি কি হৰিব উৰি উৰি ঘূৰি থাকিব সেই তাৰ পৰা তেও শান্তি পাব এনেকুৱা এটা স্পেচ তেও বিচাৰিছে আৰু সেই কাৰণে তেও এতিয়াই কৈছে এতিয়াই মই উঠি যাম আৰু ইনস্প্ৰি লৈ যাম কাৰণ তাত তেও এনেকুৱা শান্তিপূৰ্ণ দৃশ্যবিলাক পাব বুজি পাইছা কাৰণ আমি প্ৰথমেই পাইছো যে তেও এই ঠাইটোত মানে ইনস্প্ৰিট সৰু থাকোতে মানে বহুত সময় তেও কটাইছিল সেই কাৰণে তেও তেনেকুৱা এখন ঠাই বিচাৰি আছিল মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এই গ্লছাৰী মানে শব্দকোষ ইয়াত যে ইম্পৰ্টেন্ট ওয়াৰ্ড আছে ইয়াৰ ইংলিশ মিনিং খিনি আৰু ইয়াৰ অসমীয়া অৰ্থটো ভালকে বুজি লবা কাৰণ পৰীক্ষাত এই শব্দবিলাক তোমাক এমসিকিউ আকাৰে ইয়াৰ মিনিং সুধিব পাৰে ঠিক আছে সুধিব পাৰে মানে কি হেই পৰীক্ষাত stanza number 3 প্ৰথম লাইন I will arise and go now মই এতিয়াই উঠি যাম আৰু গুছি যাম কলৈ যাম বুলি কৈ আছে কবিয়ে ইনস্প্ৰি লৈ যাম for always night and day মানে গোটেই সময়ৰ কাৰণে সদায় গোটেই সময়ৰ কাৰণে মানে আৰু নাহে ঘুৰি হেইটোৱে কৈ আছে I hear the lake water leaping with low sounds by the shore যে মই শুনা পাম the lake water হেই হৰদৰ দ্বীপটোৰ যি পানী হৰদৰ যি পানী বৈ যোৱাৰ যি শব্দ লেপিং মানে ষ্ট্ৰাইকিং মানে পানী বৈ যোৱাৰ যি শব্দ with low sounds ধীমা শব্দ by the shore যেতিয়া হৰদৰ পাৰেৰে পানী বৈ যায় আৰু তাত টাচ হয় তাৰ পৰা যি শোৰ মানে যি ধীমা শব্দৰ সৃষ্টি হয় সেই শব্দৰ কথা কৈ আছে সেই শব্দটো মই শুনা পাম আনফালে মই যেতিয়া চহৰত থাকো মানে সিটিত হেইটো কৈ আছে যে I stand on the roadway আনফালে মই যেতিয়া ৰাস্তাৰ কাষত থিয় হওঁ or on the pavements gray আৰু ধোৱা বৰণীয়া হেই নিৰ্জন যি ঠাই ৰাস্তা পথ pavements মানে ফুটপাথ pavements মানে ফুটপাথ মই যেতিয়া ফুটপাথত থিয় হওঁ তেতিয়া
মই এই শব্দবিলাক শুনা পাও I hear it মই শুনা পাও এই শব্দবোৰ in the deep heart core অন্তৰস্থলৰ পৰা heart core মানে হৈছে the innermost part of the heart মানে হৃদয়ৰ একদম গভীৰ মানে bottom of the heart বুলি যাক আমি কও বুজি পাইছানে তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইখিনি হৈছে stanza number 3 ৰ ফুল মিনিং তোমালোকে ভালকে বুজি লবা ঠিক আছে ভিডিওটো যদি ভাল লাগিছে তেতিয়াহলে সবেই দবাই লাইক কৰি দিবা লাইক কৰিবলৈ নপঢ়িবা আৰু জনে জনে নতুন চাইছা তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া তো আজিৰ কাৰণে ইয়াতে শেষ কৰিছো দেখা হ'ব অতি সোনকালে নেক্সট ভিডিওত বাই বাই